হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভাল। আৰু এতিয়া মই যাবলৈ ওলাই আছোঁ মাৰ ঘৰলৈ। আৰু এতিয়া টাইম হৈছে 8টা। তো মোৰ যোৱা কথা আছিলে কালি, বাট আনফৰ্চুনেটলি প্লেনিং হৈ গ'ল যে আজি যাম বুলি। তো মই বহুত এক্সাইটেড হয় যাম, মানে ঘৰত যাম। চ' ঘৰত যোৱা এটাই কাৰণ আছে, মই দুদিনমান ঘৰত থাকিম, কাৰণ আমাৰ ঘৰত মানে জিকিৰ কৰাব। তো মই ভাবিলোঁ মই দুদিন আগত যাওঁ, ভাল লাগিব। আৰু ভণ্টিহঁতো কালি আহিব। তো ব'লক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিম, মই গোটেইখিনি দেখুৱাই থাকিম। এইপিনে মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া ওলাই যাম। আৰু ওলাই গৈ দেখা পালোঁ ট্ৰেইনখন, তো ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু আজি মই ঘৰলৈ হাজবেণ্ডৰ লগত যোৱা নাই, আব্বাৰ লগতে গৈ আছোঁ। আৰু এইপিনে আব্বাই দোকান এখনতে ৰখিলে, তাৰমানে দাদীৰ কাৰণে পাণ তামোল ল'ব। মই ঘৰ আহি পালোঁ, আহি পাই কাপোৰ কানি সলাই ল'লোঁ। চাহ তাহ একো নাখালোঁ, মই খাই আহিছিলোঁ আৰু বহুত পেটৰ বিষৰ নিচিনা হৈ আছে, তো সেইটো কাৰণে আৰু চাহ তাহ নাখালোঁ। আৰু এতিয়া মই আপোনালোকক দেখুৱাম মোৰ লগত আৰু কোন কোন আছে। আহা, এইজনী হ'ল আমাৰ ঘৰৰ ওচৰৰ খুৰী, আৰু এইজনী হ'ল আমাৰ মেহনাজ। আৰু কোন আছে? আহা, 3 নম্বৰত আছে অকতা, এয়া আমাৰ মিলি। আৰু 4 নম্বৰত আছে আমাৰ দাদী। আহা আহা আহা, দি হাই বুলি কৈ দিয়া, হাই দিয়া, এনেকৈ দিয়া হাই। অলপ দেৰি পিছতে আমি গোটেইখিনিয়ে মিলি ফুচকা পাৰ্টি কৰিলোঁ। ফুচকা খাই আমি বহুত বেছি ভাল পাওঁ, আৰু কোনে কোনে ফুচকা খাই ভাল পায় কমেণ্টত জনাব। আৰু ফুচকা ভাল নোপোৱা মানুহটো নাই মই জানাত, তথাপিও জনাব আপোনালোকে। তাৰপাছতে আমি বাহিৰলৈ গ'লোঁ, গৈ পেলাই অলপ জুই লগালোঁ, অলপ জুই পাওঁ, যিহেতু আমাৰ তাত বহুত বেছি ঠাণ্ডা। প্ৰথমতেতো জুই জ্বলাবই পৰা নাই, পাছত জ্বলালোঁ বাৰু। ৰাতি ভাত পানী খাই শুই গ'লোঁ আৰু ভিডিঅ' কৰা নহ'ল। তো ৰাতিপুৱা উঠিলোঁ, উঠি দেখা পালোঁ আম্মাই এনেকৈ ভাপত দিয়া পিঠা বনাই আছিলে। তো আমাৰ লগত ময়ো হেল্প কৰিলোঁ। আৰু আমাৰ ফালে এইটো ভাপত দিয়া পিঠা বুলিয়ে কয়, আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাব। তাৰপাছত এনেকৈ পিঠাবোৰ ভাপত দিলে, আৰু আমি চাহ এনেকৈ ভাপত দিয়া পিঠাৰেই খালোঁ। তাৰ পাছতে আলহী আহি পালে, আৰু আলহীটো কোন গম পাইছে, সিহঁতকতো মই ভিডিঅ'ত বাৰে বাৰে দেখাই থাকোঁ। আৰু ৰুমিহঁত আহিছে আৰু চাৰা আহিছে। তাই আহিলেতো আৰু বহুত বেছিয়ে ভাল লাগি থাকে, তাইৰ কাৰণেই মানে এক্সাইটেড হৈ থাকোঁ বেছি। আৰু তাই অত্যাচাৰ চাওকচোন, মোৰ ওপৰত উঠি ল'লে আহিয়ে। তাৰপাছত তাইক নমাই থৈ আমি কাম আৰম্ভ কৰি দিলোঁ। আৰু এয়া মেহনাজ আৰু মই গোটেই ঘৰৰ বস্তুবোৰ মানে আঁতৰাই আছোঁ, কাৰণ সেইটো ৰুমতে মানে জিকিৰ কৰাব, তো ৰুমটো খালী কৰিব লাগিব ন। তো সেইটো কাৰণে আমি তিনিজনীয়ে মিলি পেলাই গোটেই বস্তুবোৰ খালী কৰি আছোঁ, আৰু খালী কৰি আপোনালোকক লগ পাই আছোঁ। এনে কাম কৰি কৰি হালত পূৰা বেয়া হৈ গৈছে, পূৰা একদম মগনীয়া লুকত আছোঁ। এয়া একদম ঘৰ পূৰা খালী কৰি দিলোঁ। এতিয়া এয়া পানী চানী লৈ লৈছোঁ, ঘৰ মুচিম। আৰু এইপিনে এতিয়া মেহনাজে সাৰি আছে, আৰু এতিয়া বজাৰো আনিছে, এতিয়া বজাৰো উলিয়াম। আৰু এইটো ৰুমত এয়া চোফা টোফা লৈ লৈ বিছনাৰ অৱস্থা একদম পূৰা এইটো বেয়াই হৈ আছে, চিজিল কৰাই নাই, কৰিম আৰু এইপিনেও এনেকৈ চোফা লৈ আহিলোঁ। আৰু এয়া বজাৰ এতিয়া আনিছেহে, এতিয়া এইখিনি উলিয়াই দেখুৱাম আপোনালোকক। আৰু এইপিনে মই এতিয়া ঘৰ মোচাত লাগি গ'লোঁ। আৰু এনেকৈ বহি বহি ঘৰ মুচি মই বেছি ভাল পাওঁ, কাৰণ বেছি চাফা হোৱা যেন লাগে। তো মই বহি বহিয়ে ঘৰ মুচি আছোঁ, কষ্টও লাগে, কিন্তু চাফা হ'লে বেছি ভাল লাগে ন। তো সেইটো কাৰণে অলপ কষ্ট কৰিয়ে মুচি দিলোঁ। আৰু এইপিনে চাওকচোন, তাইও মোক হেল্প কৰি দি আছে। তাই এতিয়া পূৰা বাৰাণ্ডাখন সাৰাত ব্যস্ত হৈ আছে, আৰু ইমান টিলিকা হাতখন দি ঝাৰুটো ধৰিছে, ঝাৰুটো তাইতকৈহে ডাঙৰ হৈ গৈছে। আৰু এইপিনে তাইক এতিয়া গা ধুৱাব ল'লে, আৰু তাইক গা ধুবলৈ খুব বেছি ভাল পায়। তো সেইটো কাৰণে ময়ো এটা ভিডিঅ' কৰি দিলোঁ, আৰু ভিডিঅ' কৰাৰ লগে লগে তাইৰ হাঁহি কোনে চায়। তাৰ পাছতে মই গ'লোঁ বজাৰখিনি উলিয়াবলৈ। আৰু এইপিনে আনিছিলে বন্ধাকবি, তাৰপিছত আছিলে নহৰু, আদা, পিঁয়াজ, আৰু আছিলে আলু, মটৰ, তেনেকৈ আনিছিলে পাচলিখিনি। আৰু তো এয়া, আৰু এইপিনে আছিলে মাছ মাংসখিনি। তো এতিয়া মই ভাবিলোঁ মাছ মাংসখিনি উলিয়াই দিওঁ। আৰু এইপিনে ফাৰ্ষ্ট মই উলিয়াই লৈছোঁ মাংসখিনি, তাৰপাছত মই উলিয়াম মাছ। আৰু এইটো মাছেই আছিলে চাগে, ৰ'ব দেখুৱাই আছোঁ। হয়, এইখিনি মাছ আছিলে। তাৰপাছত আছিলে চিকেন। আৰু এইজনী চাওকচোন, আমাৰ মেকুৰীজনী, তাই মাছ দেখি ৰ'বই পৰা নাই। তাৰপাছত উলিয়াই ল'লোঁ মই মুৰ্গী মাংসখিনি। আৰু তাৰপাছতে আছিলে পিঁয়াজৰ নল, তাৰপাছত তিয়ঁহ আছিলে, আৰু বিলাহী,
বজাৰ ওলাই হৈ গ'ল। তাৰপাছতে আম্মা, নানি, দাদি, বৰমা গোটেইখিনিয়ে মিলি বহি পাচলিখিনি কাটি ল'লে আৰু এইপিনে চালাডখিনিও ৰেডি হৈ গ'ল। তাৰপাছত ময়ো গা পা ধুই ল'লোঁ আৰু তেতিয়া ৰুমটো খালী কৰিছিলোঁ আৰু তেনেকৈ কাৰ্পেট পাৰি দিছোঁ, মানে জোনাকবোৰ আহি ইয়াতে বহি জিকিৰ কৰিব। তো এয়া হৈ গ'ল, আমিও বহি পেলাই চালোঁ। তাৰপাছত ভাবিলোঁ গৰুৰ যুঁজ হৈ আছিলে, তো ভাবিলোঁ যাওঁ অকণমান চাই আহোঁ। আম্মাহঁতে গালি পাৰি আছিলে, বাট ঘৰৰ ওচৰতে হৈ আছে কেনেকৈনো নোযোৱাকৈ থাকোঁ। আমি এতিয়া গৈ আছোঁ তাত গৰুৰ যুঁজ চাবলৈ, আপোনালোকক দেখাই দিম, আহি থাকক। বিহু নৃত্যৰ প্ৰতিযোগীৰ প্ৰথম প্ৰতিযোগী ৰাজশ্ৰী দাস লৈ লৈছোঁ মিছল বাদাম, এতিয়া গৈ পেলাই খাম। ভাত খাই আহিছিলোঁহে, বেছি টাইম হোৱা নাই, তো এইটো কাৰণে এনেকৈ লৈ ল'লোঁ, ঘৰত গৈ খাম আৰু। এইপিনে ঘৰত আহি দেখিলোঁ পূৰা খানা ৰেডি হৈ আছে। এইপিনে মাছো ভাজি লৈ আছে আৰু আম্মায়ো মাংসখিনি মানে মছলা সানি লৈ আছে আৰু নানিয়ে মাছ ভাজি আছে, আম্মাই মছলা সানি হৈ গ'ল আৰু এইপিনে এতিয়া মাছৰ তৰকাৰী বনি গ'ল। তাৰপাছত কবি ভাজি হৈ গ'ল, দালিও হৈ গ'ল আৰু এইপিনে মাংসও হৈ গ'ল, কিন্তু মুৰ্গী মাংসটো ভিডিঅ' কৰা নহ'ল। তাৰপাছতে আমি গোটেইখিনিয়ে মিলি বাহিৰতে বহি এনেকৈ অলপ জুই পোৱালোঁ, যিহেতু বহুত ঠাণ্ডা পৰিছে আৰু ঘৰতো ইমান জাগা নাই, মানুহ ভৰ্তি হৈ আছে। সেইটো কাৰণে আমি কিছুমানে বাহিৰতে বহি পেলাই পূৰা লেকচাৰ মাৰি এইপিনে এতিয়া চবেই খাবলৈ বহিলে আৰু জিকিৰ কৰাতে সময়ত দেখাব পৰা নগ'ল, কাৰণ লাইটবোৰ অফ কৰি পেলাই জিকিৰ কৰে, সেইটো কাৰণে আন্ধাৰ হৈ আছিলে। আপোনালোকক অকণমান আৱাজটোৱে শুনাই দিলোঁ। তাৰপাছত গোটেই মানুহখিনিয়ে খাই ল'লে আৰু আমিও এতিয়া খাবলৈ বহিলোঁ। খাই বৈ লৈ আৰু ৰাতি শুই থাকিলোঁ। ৰাতিপুৱা উঠি একদম এই মিঠাই দেখিছে নহয়, ভৰ্তি হৈ আছে, মিঠাই খাই ল'লোঁ। তাৰপাছতে এইপিনে চাৰাক চাওকচোন, তাইৰ লগত গৈ পেলাই আমি অলপ ৰ'দ ল'লোঁ। তাৰপাছত আগফালে আহিলোঁ, চাওকচোন আমাৰ ৰাস্তাটো ইমান ধুনীয়া হৈ গ'ল। ভাবিলোঁ আপোনালোককো ৰাস্তাটো দেখুৱাই দিওঁ। আৰু এইপিনে মই ঘৰ আহি পালোঁ আৰু হাজবেণ্ডে মোৰ কাৰণে লৈ আহিছে বহুত মানে ভেৰাইটিৰ চকলেট আৰু এটা লৈ আহিছে কেক, তো তাকে এতিয়া খাম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।